যোৱাকালি নিশা টিয়কত পৰিত্যক্ত অৱস্থাত এখন গ্ৰেণ্ড I-10 বাহন উদ্ধাৰ হোৱাৰ পৰা শংকিত হৈ পৰিছে টিয়কৰ এটি আৱাসিক এলেকাৰ ৰাইজ। পথৰ দাঁতিত উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ AR125920 বুলি জানিব পৰা গৈছে। উল্লেখ্য যে টিয়কৰ নন্দনপুৰ তিনিআলিত কালি নিশা কোনো অচিনাকি লোকে এৰি থৈ যায় বাহনখন। প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে কালি নিশা বাহনৰ পৰা নামি এহাল যুৱক যুৱতী গুৱাহাটী অভিমুখী বলিন নামৰ এখন নৈশ বাছত উঠি গুচি যায়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় যদিও বহু সময়ৰ মূৰত আৰক্ষী আহি গাড়ীখন প্ৰত্যক্ষ কৰি গুচি যায় যদিও গাড়ীখন লৈ যোৱাৰ কোনো ব্যৱস্থা নকৰিলে। ইয়াৰ পিছতে আৱাসিক এলেকাৰ পৰা পৰিত্যক্ত গাড়ীখন আৰক্ষীয়ে উদ্ধাৰ নকৰাক লৈ এতিয়া সমগ্ৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পিছতহে কোনে কি কাৰণত গাড়ীখন টিয়কৰ ৰাজপথৰ কাষত এৰি গুৱাহাটীৰ দিশে বলিন নামৰ নৈশ বাছখনত উঠি যাবলগীয়া হ'ল তাৰ প্ৰকৃত ৰহস্য উদ্ধাৰ হ'ব। এই গাড়ীখন কালি ল'ৰা এটাই ছোৱালী এজনী আহিছিলে ৰাতি প্ৰায় 10 মান বজাত এইখিনিতে ৰখাই নৈশ চুপাৰ এখনত উঠি দিলে, উঠি গুচি গ'ল। স্থানীয় লোকে দেখিলে, দেখি পেলাই মোক আহি থাকোঁতে ক'লে, দাদা এনেকুৱা কথা হ'ল, এই গাড়ীখনৰ পৰা ল'ৰা এটাই ছোৱালী এজনীয়ে নামি পেলাই নৈশ চুপাৰত উঠি দিলে। তাৰপৰা ইয়াত ৰখাৰ পাছত মই থানালৈ ফোন কৰিলোঁ। থানা পুলিচ আহিলে, পুলিচ আহি পেলাই গাড়ীখন খুলিব বিচাৰিলে, নোৱাৰিলে খুলিব। তাৰপৰা লৈ যোৱাৰ ব্যৱস্থা কৰিলে, কিন্তু একো কৰিব নোৱাৰিলে। তেখেতলোকে নিব নোৱাৰি পেলাই ইয়াতে থৈ গুচি গ'ল। এতিয়া কথা হ'ল, এইটো এটা আৱাসিক এৰিয়া। এই আৱাসিক এৰিয়াটোত যথেষ্ট মানুহ আছে, কি আছে গাড়ীৰ ভিতৰত একো ঠিক নাই। গতিকে এতিয়ালৈকে পুলিচ আহি পোৱা নাই। আমাৰ সন্দেহ উপজিছে, সন্দেহ উপজাৰ কাৰণে আমি গোট খাই আকৌ থানালৈ ফোন কৰাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ, কিন্তু এতিয়ালৈকে পুলিচ আহি পোৱা নাই আমাৰ। টিয়কৰ পৰা উৎপলজ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।